বন্ধুসকল ডিউৰ এইটো সেকেন্ড ভিডিঅ' বনাইছোঁ মই এইটোত ফৰ্ট আৰু যিবিলাক চাৰ্চ আছে আৰু কিছুমান ঠাই আছে যিবিলাক আমি ফুৰিম সেইবিলাক এই ভিডিঅ'টোত কভাৰ কৰিম গতিকে ভিডিঅ'টো চাই থাকিব এই ডিউ ফৰ্টটো পৰ্তুগীজৰ যেতিয়া শাসন আছিলে তেওঁলোকে তেতিয়া বনাইছিলে ডিউ ফৰ্টটো 1535 চনত ডি ননুদা কুনহাই নিৰ্মাণ কৰিছিলে আৰু 1546 চনত ডি জুৱাউদি কষ্ট্ৰে পুনৰ নিৰ্মাণ কৰিছিলে গুজৰাটৰ সুলতান বাহাদুৰ শাহ আৰু পৰ্তুগীজৰ মাজত মিল আছিল আৰু তেওঁলোকে পৰ্তুগীজৰ যি সাম্ৰাজ্য সেই সাম্ৰাজ্য যাতে কোনো আঘাত নহয় সাগৰৰ ফালৰ পৰা যাতে কোনো আক্ৰমণ নহয় সেইটো কাৰণে পৰ্তুগীজসকলে কি কৰিছিলে সেই উপকূলতে এই ফৰ্টটো বনাইছিলে দুৰ্গটো বনাইছিলে যাতে তেওঁলোকে সহজে ওপৰৰ পৰা তেওঁলোকে যাতে আক্ৰমণ কৰিব পাৰে গতিকে এটো এটা বিৰাট ডাঙৰ এটা দুৰ্গ আমি ওপৰত গলে দেখিম যে যিবিলাক তাতে তামেৰে বনোৱা ডাঙৰ ডাঙৰ বৰটুপ বিলাক তাত তেওঁলোকে ৰাখি থৈছে যাতে সাগৰৰ ফালৰ পৰা অহা শত্ৰুক সহজে তেওঁলোকে বশ কৰিব পাৰে সহজে তেওঁলোকে শত্ৰুক নাশ কৰিব পাৰে সেই বৰটুপৰ সহায়েৰে গতিকে বলক যাওঁ গোটেই ফৰ্টটো মই আপোনালোকক দেখুৱাও সুৰক্ষাৰ কাৰণে এইবিলাক ৰাখিছিলে ইয়াত এটা আছে তাত আছে এটা পাঁচটা আমি দেখা পাইছো সাগৰৰ ফালৰ পৰা যাতে কোনো শত্ৰু যদি আহায় তেতিয়া যাতে প্ৰত্যাক্ৰমণ কৰিব পাৰে সেইটো উদ্দেশ্য ৰাখি এইটো বনাইছিলে এইবিলাক পিয়ৰ কপাৰ দি বনোৱা হৈছিলে আজিলৈকে একদম ধুনীয়া হৈ আছে এইটো বাবা বন্দুক এইটো যেটো হোল হয় এইটো ইয়াতে জুই লগাই আৰু এনেকে ধামকে গুচি যায় হয়তো এইকেইটাত চাগে হিকলি লগাই থৈ দিছিলে এতিয়া সেইবিলাক নাই কোনোবা যদি শত্ৰু আহে যাতে আক্ৰমণ কৰিব পাৰে ইয়াতো আছে এটা আৰু ইয়াত দুটা আছে যেহেতু বহুত আগতে বনাইছিলে 1535ৰ কথা যেহেতু 1535ৰ পাছত বহুতখিনি বস্তু অলপ তাৰ ইয়াৰ বিল্ডিং বা কিবাবোৰ অলপমান নষ্ট হৈছে সেইকাৰণে কিছুমান ৰিপেয়াৰ কৰি আছে এতিয়া যদি এইটো চাই এইবিলাক অকমান এইবিলাক নষ্ট হৈছে এইবিলাক তথাপিতো কিন্তু বহুত হাৰ্ড ৰক আছিলে এইবিলাক সাগৰৰ পাথৰ দি পেলাই এনেকৈ বনাইছিলে এইবিলাক কিন্তু এইফালে আমি দেখা পাইছোঁ বহুত জেগাত ৰিপেয়াৰ কৰি আছে আৰু আছে বহুত বলক দেখুৱাওঁ ইয়াত এটা ডাঙৰ বেল এটা লগোৱা হৈছে এই বেলটো সম্ভৱতঃ এনেকুৱা সময়ত বজাই চাগে যে এই দুৰ্গটোৰ গোটেই মানুহে গম পায় যে শত্ৰু আহিছে সেইটো সময়ত চাগে এই বেলটো বজোৱা হৈছিল টুপকেইটা ইয়ালৈ আনিবৰ কাৰণে কম মানুহৰ প্ৰয়োজন হৈছিলে নে কাৰণ মই দেখিছোঁ 10টামান মানুহে এইটোতো ডঙা সম্ভৱেই নহয় ইমানেই এইকেইটা গধুৰ কাৰণ ইয়াৰ পিয়ৰ কপাৰ দি বনোৱা হৈছিলে এইকেইটা আনিবলৈ মিনিমাম চাগে কেইবাটাও মানুহ দৰকাৰ হৈছিলে অৱশ্যে ইয়াত এখন এনেকুৱা লগোৱা আছে যে এখন ঠেলা টাইপৰ এখন লগোৱা আছে 4টা চকা দি এয়া এইকেইটা দেখিছেনে হ'ল এনেকৈ বনাইছে চাতে এইফালেদি এনেকৈ বন্দুকটো টুৱাই শত্ৰুক গুলি মাৰিব পাৰে এইটো এইফালে যদি কোনোবা সেইটো কাৰণ ৰাস্তা এই ৰাস্তাত কোনোবা আহিলে যাতে মাৰিব পাৰে ইয়াতে ৰৈ ইয়াতো আছে হ'ল
ঠেলা এইটো উঠাই থোৱা এখন আজিলৈকেতো ভাল হৈ আছে। বহুত মোটা। যদি আমি চাওঁ কিমান শকত। ৱাও, এইটো হ'ল লাইট হাউচ। ৰাতিও যদি কোনোবা শত্ৰু আহে লাইট দিব আৰু এইকেইটাই বৰটোপকেইটাই গোলা মাৰিব, আক্ৰমণ কৰিব পাৰিব। এইটোৱেতো কথা। কাৰণ বৰটোপকেইটা যথেষ্ট ডাঙৰ ডাঙৰ, বেলেগ বেলেগ জেগাত প্লেচমেণ্ট কৰিব লাগে। ফালে ডুবাই চুবাই থাকিব সাগৰৰ ফালে। পাঁচটা শিৱলিংগ আছে। এইটো 5000 বছৰ পুৰণি। প্ৰবাদ মতে যেতিয়া পঞ্চপাণ্ডৱ নিৰ্বাসনত আছিলে তেতিয়া তেওঁলোকে বনাইছিলে প্ৰবাদ মতে। এইটো আৰু এইটো এই ভিজি আছে যে তলত সাগৰৰ যেতিয়া ঢৌ আহে মাজে মাজে ঢৌটো এনেকৈ এই মন্দিৰভাগ এনেকৈ ধুৱাই যায়। গংগেশ্বৰ টেম্পলৰ পৰা ওলাই আহিলোঁ। আহি আমি ছানছেট চাম, সূৰ্যাস্ত চাম, সাগৰত কেনেকৈ ডুব যায় সূৰ্যটো। আমি ছানছেট পইণ্টলৈ গৈ আছোঁ, মানে বেটেৰী গাড়ী এখনে গৈ আছোঁ। গৈ গৈ ওপৰলৈ যাব লাগিব, যিটো স্থানৰ পৰা আমি ছানছেটটো চাব পাৰিম। গতিকে ডিউ আহিলে আপুনি নিশ্চয় এইটো চাবই, এই ছানছেট পইণ্টত আহিবই। কাৰণ ইয়াৰ যিটো পৰিৱেশ, সাগৰত গোটেই চাৰিওকাষে সাগৰ, গোটেইফালে সাগৰ। আৰু আমি যিখিনি জেগাৰ পৰা আমি চাম সেইখিনিৰ পৰা একদম এনেকুৱা লাগে যেন সাগৰতে সূৰ্যটো ডুব গৈছে। গতিকে ভিডিঅ'টোৰ জৰিয়তে মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ।
বন্ধুবোৰ আজি লাষ্ট এইটো পইণ্ট ছানছেট পইণ্ট আৰু INS যিখন মডেল ৰাখি থৈছে সেয়াও আপোনালোকক দেখুৱালোঁ আৰু ইয়াতে মই ভিডিঅ'টো শেষ কৰিছোঁ। ইয়াৰ পাছত আমি যাম সোমনাথ মন্দিৰ। সোমনাথ মন্দিৰৰ ভিডিঅ'টো যিহেতু মই আগতে এবাৰ দেখুৱাইছোঁ আৰু আপোনালোকে আই বটনত পাব সোমনাথ মন্দিৰৰ ভিডিঅ'টো, তাতে গ'লে পাব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব যাতে মই আকৌ নতুন ভিডিঅ' এটা আপোনালোকৰ বাবে দিব পাৰোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ধন্যবাদ। জয় অসম।